হেল্ল' এভৰিৱান, বাঁহগাজ বাৰু কাৰ কাৰ প্ৰিয়? যিসকলৰ প্ৰিয় আজি ভিডিঅ'টো আপোনালোকৰ বাবে। বাঁহগাজ মোৰ খুবেই বেছি ভাল লাগে। আজি কেইবাদিনৰ পৰাও খামকৈ ভাবি আছিলোঁ, গতিকে আজি এয়া মিহিকৈ কুটি লৈছে। আৰু মই অৱশ্যে কুটা নাই, দেউতাই কুটিছে। যিহেতু অকণমান টান হয়, গতিকে এইটো কাম প্ৰায় দেউতাই কৰে। গতিকে আজিও দেউতাই এয়া মিহিকৈ কুটি আছে। দেখিছেনে, পাতলা পাতলাকৈ এনেকৈ কুটিব লাগে। বহুতে খাৰ দি পেলাই নবনায়, বেলেগ ধৰণে বনায়। আমি কিন্তু খাৰ দি বনালে খুব বেছি ভাল পাওঁ। এতিয়া এয়া ভীমকলৰ কল বাকলি জুইত এনেকৈ পুৰি লৈছে। পুৰি পেলাই বাতিটোত পানী অকণমান লৈ তাতে দি দিব আৰু সেয়াই হৈ যাব কলখাৰ। তাৰপিছত লাহেকৈ চেকি ল'ব। এয়া দেখিছেনে, পানীত দি দিলোঁ। আৰু এইখিনি হৈ গ'ল ইনগ্ৰিডিয়েণ্টছখিনি। পিঁয়াজ আছে, জলকীয়া আছে, নহৰু, খাৰ, তেজপাত আৰু ঘৰতে ৰোষ্ট কৰি পেলাই লোৱা ধনিয়া গুটিৰ গুড়ি। এইখিনি হৈ গ'ল খাৰ। গতিকে এয়া কেৰাহীত তেল দিয়া হৈ গ'ল। খুব চিম্পুলকৈ বনায়, কিন্তু মানে খাৰৰ ৰেচিপিটো ন খুব বেছি ভাল লাগে। যিসকলে খাই পাইছে তেওঁলোকে সোৱাদটো বুজিব। তেলতে এয়া পিঁয়াজ, নহৰু, জলকীয়া, তেজপাত গোটেইখিনি দি দিয়া হৈ গ'ল। আৰু কোনো ধৰণৰ ইয়াত মছলা ব্যৱহাৰ নহয়, কেৱল মাত্ৰ অকল ধনিয়া গুড়ি। গতিকে এয়া অলপমান ভাজি ল'ম, লৈ পেলাই ইয়াৰ ওপৰতে এইখিনি দি দিয়া হৈ গ'ল। আৰু এইখিনি এতিয়া ভালকৈ অকণমান লৰাই লোৱাৰ পিছত তাতে প্ৰয়োজন মতে নিমখ দি দিব। আৰু নিমখ দি পেলাই এনেধৰণে অকণমান দেৰি লৰাব। ভাল ধৰণে যেতিয়া গোটেই মছলাটো মানে তেলৰ লগত যেতিয়া গোটেই বস্তু ভালকৈ মিলি যাব, অকণমান দেৰিলৈ ঢাকি থৈ দিব। কিন্তু এটা কথা, যিহেতু খাৰ দিয়া হ'ব, গতিকে ইয়াতে হালধি ব্যৱহাৰ নকৰিব। এইটো কয় যে হালধি দিলে মানে খাৰ খাব নালাগে, আৰু মানে খাৰ দিলে হালধি দিব নালাগে। গতিকে এয়া ধুনীয়াকৈ ঢাকোন মাৰি দিয়া হৈ গ'ল। আৰু এয়া দেখিছেনে, অকণমান এতিয়া দি দিছোঁ আমি ধনিয়া গুড়ি, যিখিনি পিচি লৈছিলোঁ। সেই ধনিয়া গুড়িখিনি ইয়াত দি পেলাই পুনৰ আকৌ এনেকৈ লৰাই ঢাকনা মাৰি পেলাই থৈ দিয়াৰ অকণমান দেৰি পিছতেই খাৰখিনি দি দিব লাগে। আৰু খাৰখিনি দি পুনৰ আকৌ ঢাকি থৈ দিব। তাৰপিছত লাহে লাহে যেতিয়া সিজিব, বছ তাৰপিছত আপুনি নমাব পাৰিব। খালি এই যে খাৰখিনি আছে সেইখিনি অলপমান শুকালে বেছি ভাল লাগে, জুলীয়া কৰি নাৰাখিব, শুকাবলৈ দিব। আৰু জ্বলা যদি দিয়ে তেতিয়াহ'লে টেষ্টি বেছি হয়। গতিকে যোনে জ্বলা খাব পাৰে তেওঁলোকে জ্বলাটো দি দিব। আৰু শেষত আকৌ অকণমান ইয়াত ধনিয়া গুড়ি দি দিলোঁ। বছ আৰু বেছি দেৰি নাই। এতিয়া ঢাকনাখন দি অলপ দেৰি সিজিবলৈ দিম। মাজে মাজে চাই থাকিব, লৰাই থাকিব, যাতে তলিত লাগি নধৰে। আৰু যিমানেই খাৰটো সিজি আহিব, সিমানেই মানে কালাৰটো কি ক'ম আৰু খুব বেছি ভাল লাগি আহে। যিসকলে এনেকৈ খাই পাইছে তেওঁলোকে গম পাব। আৰু এই আমাৰ ফাইনেলি খাৰ দিয়া বাঁহৰ গাজ হৈ গ'ল। চিম্পুল, অকল এইটো ভাজি থাকিলে আন একো নালাগে। অকল ভাত আৰু বাঁহগাজৰ সৈতে ধুনীয়াকৈ জুতিটো বহি যায়। গতিকে আজি এয়াই হৈ গ'ল আমাৰ দুপৰীয়াৰ লাঞ্চ। আগলৈ আকৌ আহিম। আজিলৈ বাই।